JRCM এই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰা গৈছে কেনেকৈ আপুনি নতুন প্ৰস্পেক্টক মেছেজ কৰিব লাগিব আৰু সেই মেছেজবিলাক আচলতে আমি আমাৰ মোবাইলত সিকুৱেন্সত কেনেকৈ ছেভ কৰি লোৱাটো দৰকাৰ হয় আৰু যাতে সুচাৰুভাৱে আমি প্ৰত্যেকজন নতুন ব্যক্তি যিসকল ব্যক্তি আপোনাৰ লগত কানেক্ট হ'ব ছ'চিয়েল মিডিয়াৰ মাধ্যমত তেওঁলোকক যাতে আপুনি মেছেজবিলাক সঠিকভাৱে কৰিব পাৰে তাৰ কাৰণে প্ৰস্তুত কৰা গৈছে তো আপোনালোকে আপোনালোকৰ হোৱাটছআপ যিটো আমাৰ কমিউনিটি গ্ৰুপ আছে তাত অলৰেডি হয়তো মেছেজবিলাক পাই গৈছে তো এই মেছেজবিলাক আমি কেনেকৈ ছেভ কৰিব লাগিব যাতে আমি খেলি মেলি আমাৰ নহয় আমি ঠিকমতে মেছেজবিলাক পঠাব পাৰোঁ তো সেই মেছেজখিনি আমি সিকুৱেন্সত কেনেকৈ ৰাখিব লাগিব তো সেই বস্তুটো জানাৰ কাৰণে প্ৰথমতে চাওক আপুনি আপোনাৰ মোবাইলত এবাৰ চাৰ্চ কৰি চাব নোটছ বুলি কিবা আপোনাৰ এপ অলৰেডি ইনষ্টল হৈ আছে নে নাই কিছুমান ব্যক্তিৰ হয়তো থাকিব কিছুমান ব্যক্তিৰ যদি নাই তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত গৈ পেলাই আপুনি নোটছ বুলি এটা এপ ডাউনলোড কৰাৰ প্ৰয়োজন থাকিব তো আপুনি চাৰ্চ কৰিলে পাই যাব নোটছ বুলি আৰু নোটছ বুলি লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ এনেকুৱা এপ থাকে আপুনি যিকোনো এটা ইনষ্টল কৰি ল'ব পাৰে যিহেতু এইটো মোবাইলত অলৰেডি ইনষ্টল কৰা আছে মই ইনষ্টল কৰি নেদেখাওঁ বাৰু তো চাওক ইয়াত আপুনি প্ৰথম নোটছটোত ক্লিক কৰি পেলাই এনেকুৱাকৈ দেখা পাব তো ইয়াত কি কৰিব লাগিব প্ৰথমতে আপুনি টোটেল 4টা ফল্ডাৰ বনোৱাৰ প্ৰয়োজন থাকিব ফল্ডাৰ কেনেকৈ বনায় ওপৰৰ এই যিটো দেখা পাইছে ইয়াত আপুনি জাষ্ট ক্লিক কৰক ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে প্লাছ চিন দিয়া আছে নিউ ফল্ডাৰ তো নিউ ফল্ডাৰত ক্লিক কৰক ক্লিক কৰি পেলাই প্ৰথম আপুনি এটা ফল্ডাৰ বনাওক মই শ্বৰ্টকৈ লিখিছোঁ ৱেলকাম বুলি এটা দিছোঁ মই এটা ফল্ডাৰ বনাইছোঁ নেক্সট আপুনি কি এটা ফল্ডাৰ বনাব নেক্সট বনাব এটা কোনোবাই যদি আপোনাৰ মেছেজত যিটো ন' বুলি এটা আছে পাই গম পাব ন' বুলি কোনোবাই দিয়াৰ লগে লগে আপুনি কি মেছেজ কৰিব লাগিব সেইটো ছেভ কৰিব নেক্সট কোনোবাই যদি আপোনাক য়েছ বুলি ৰিপ্লাই কৰে তেতিয়া তাতে কি মেছেজ কৰিব লাগিব এইটো পিছত আপুনি বুজিব পাৰিব আৰু এটা আমি ফল্ডাৰ বনাম অপশ্যনেল বুলি অপশ্যনেল বুলি আমি এটা ফল্ডাৰ বনালোঁ এই 4টা ফল্ডাৰত আমি কি মেছেজ ছেভ কৰিম চাওক প্ৰথমতে ৱেলকাম যিটো ফল্ডাৰ ইয়াত দেখা পাইছে ইয়াত ক্লিক কৰক ক্লিক কৰোঁতে ইয়াত আমি মেছেজ বৰ্তমান ৰাখা নাই তো আমি কি কৰিব লাগিব ফাৰ্ষ্ট যিটো আমাৰ মেছেজ আছিল প্ৰথম মেছেজটো আমি জাষ্ট অলপ সময় টিপি ধৰাৰ লগে লগে এনেকুৱাকৈ শ্ব' হ'ব স্ক্ৰীণত আৰু ওপৰত এইটো স্ক্ৰীণত দেখাইছে ইয়াত 3ডাল ডটত ক্লিক কৰিলে নাই দেখায় কিছুমানৰ সেনেকুৱাকৈ দেখাব পাৰে যিবিলাকৰ বিজনেছ হৈ আছে বা ইয়াত আপুনি ক্লিক কৰি পেলাই ওপৰত যিটো এই চিনটো আছে ইয়াত ক্লিক কৰিলে মেছেজটো কপি হৈ যায় মেছেজ কপিত দেখাইছে আপুনি তো ইয়াত আমি যাই পেলাই নোটত যাব লাগিব নোটত যোৱাৰ পিছত ৱেলকাম মেছেজটোত আমি ইয়াত ক্লিক কৰা যিহেতু আছে চাব এইটো অপশ্যনেল হয়নে RCM ক'ত আপোনাৰ আছে এইটো চাই ল'ব আমি ৱেলকাম মেছেজত ক্লিক কৰিছোঁ আৰু প্লাছ চিনটোত আমি টিপি দিয়াৰ লগে লগে আমি আমাৰ মেছেজটো পেষ্ট কৰিব পাৰিম ৰাইট চিন কৰি দিয়ক ছেভ হৈ গৈছে এইটো ইয়াত আপোনাৰ কাম এটাই থাকিব ইয়াত যিটো প্ৰীতম কলিতা আছে মোৰ নামটো আছে এইটো আপুনি নিজৰ নাম কৰিব লাগিব জাষ্ট কীবৰ্ডত আপুনি নামটো মুচি পেলাই নিজৰ নাম দিব পাৰিব মই এটা দেখাইছোঁ বাৰু তো নিজৰ নাম যাৰ যি হয় এইটো আপুনি ছেভ কৰিব কৰি পেলাই ৰাইট চিনত ক্লিক কৰিব এইটো ছেভ হৈ গৈছে আপুনি আৰু লাৰিব লগা প্ৰয়োজন নাই হৈ গৈছে নেক্সট আমাৰ যিটো মেছেজ কি আছিল য়েছ আৰু ন' কাৰোবাৰ RCMত ID আছে নে নাই অলৰেডি আছে নে নাই এই বস্তুটো আমি মেছেজ কৰিম তেওঁলোকে যদি কোনোবা এতিয়া ৰিপ্লাই কৰিব সেই হিচাপে আমি আগবাঢ়িম তো এইটো মেছেজ আমি সকলোকে পঠাব লাগিব প্ৰথম মেছেজটোৰ ৰিপ্লাই যেতিয়া আমি পাম তো এইটো আমি ইয়াত ছেভ কৰি লৈছোঁ বাছ এইটোতে একো চেঞ্জ কৰিব লগা নাই তো আপুনি গম পালে ধৰিব পাৰিব প্ৰথমটো নমস্কাৰ দি পেলাই যিটো আছে সেইটো ফাৰ্ষ্ট মেছেজ এইটো ছেকেণ্ড মেছেজ এই ফল্ডাৰটোত বাছ এই দুটা মেছেজ আমি ছেভ কৰিব লাগিব কিন্তু ইয়াত চাওক যেতিয়া এজন ব্যক্তিয়ে ছেকেণ্ড মেছেজটোত আমাৰ কি লিখা আছে যে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ
কোনোবাৰ RCM ID ইতিমধ্যে আছে নেকি? যদি আছে য়েছ বুলি ৰিপ্লাই কৰিব, আৰু যদি নাই ন বুলি ৰিপ্লাই কৰিব। তো 90% আপোনাৰ ন বুলি ৰিপ্লাই আহিব। তো আমি ন বুলি যিটো ফল্ডাৰ বনাইছোঁ, ইয়াত যদি কোনোবাই দেখাই ন বুলি আপোনাৰ ৰিপ্লাই কৰে, তেতিয়া আমি কোনটো মেছেজ পঠাম? এই মেছেজটো পঠাম। তো ইয়াত জাষ্ট আমি ক্লিক কৰিলোঁ, চেম কপি কৰিলোঁ, আৰু আমাৰ যিটো ন বুলি কোৱাৰ পিছত আমি তেওঁক মেছেজ কৰিব লাগিব। ন ফল্ডাৰটো ক্লিক কৰি লৈছোঁ, আৰু চেম প্লাছ চিনত ক্লিক কৰি পেলাই আমি ইয়াত ক্লিক কৰি জাষ্ট ছেভ কৰি দিছোঁ, ৰাইট চিনত ক্লিক কৰি দিছোঁ। এই মেছেজটো ছেভ হৈ গৈছে। তো এই মেছেজটোৰ পিছত চাওক কি লিখা আছে, যে কোনোবাই যদি ধৰি লওক লগালগ আপোনাক ৰিপ্লাই কৰে, মেছেজ এই যিটো ভিডিঅ' 12 মিনিটৰ হয়, 1 মিনিট 2 মিনিটৰ ভিতৰতে যদি কোনোবাই আপোনাক য়েছ বুলি ৰিপ্লাই কৰিছে, তাৰমানে তেওঁ ভিডিঅ'টো চোৱাই নাই। সেইজন ব্যক্তিক এই মেছেজটো আপুনি পঠাব লাগিব। এইটো অপশ্যনেল হয়, আপুনি চাব যে 12 মিনিটৰ ভিডিঅ', তেওঁ ভিডিঅ'টো চাই ল'লেহে তেওঁ বাকী কথাবিলাক বুজাত সহজ হৈ পৰিব। তো এবাৰ যাতে তেওঁ চাই লৈ পেলাই আপোনাৰ লগত যোগাযোগ কৰে, তো সেইজন ব্যক্তিক আমি এই মেছেজটো পঠাব লাগিব। এইটো মেছেজ কিন্তু 12 মিনিট লিখা থাকিব, জাষ্ট আপুনি পিছত আপুনি বুজি পাব। আৰু যিজন ব্যক্তিয়ে ধৰি লওক এই মেছেজটো চাই কিছু 5-10 কৰি 12 মিনিট যিহেতু আছে, মানে 15 মিনিট পিছত বা 12 মিনিট পিছত আপোনাৰ ৰিপ্লাই কৰিব, তেতিয়া আমি সেইজন ব্যক্তিক এই মেছেজটো নপঠাই পেলাই ডাইৰেক্ট এই মেছেজটো আমি পঠাম। এইটো আমি এতিয়া কপি কৰি পেলাই ৰাখি লৈছোঁ, আৰু ছেভ কৰি দিছোঁ। বেলেগ একো চেঞ্জ কৰিব লগা নাই। আৰু তাৰপিছত যিজন ব্যক্তিয়ে আপোনাৰ গোটেই বস্তু চাই বুজি লৈ পেলাই কামটো কৰাৰ কাৰণে আগ্ৰহী হ'ব, ইণ্টাৰেষ্টেড বুলি আপোনাক ৰিপ্লাই কৰিব, হয়নে? সেইজন ব্যক্তিক আপুনি KYC প্ৰচেছৰ কাৰণে যিখিনি ডকুমেণ্টছ লাগে সেইখিনি দিয়াৰ কাৰণে এই মেছেজটো কৰিব। বাছ, আপোনাৰ যোনে KYC আপোনাক ছাবমিট কৰিছে, বাকী প্ৰচেছখিনি আমি কৰিব লাগিব। তেওঁৰ লগত এইখিনিতে আমাৰ কাম শেষ হৈ যায়। কিন্তু যদি এতিয়া চাওক, আপুনি যেতিয়া ৱেলকাম মেছেজৰ যে ছেকেণ্ড মেছেজটো এইটো পঠোৱাৰ পিছত কোনোবাই যদি আপোনাক এতিয়া য়েছ বুলি ৰিপ্লাই কৰে, তেওঁক আপুনি কি মেছেজ কৰিব লাগিব? তো ইয়াত তলত দিয়াই আছে, চাওক। এইটো মেছেজত কোনোবাই যদি আপোনাৰ ৰিপ্লাইত য়েছ বুলি কৰে, তেতিয়াহ'লে তেওঁক আপুনি এই মেছেজটো কৰিব লাগিব যে তেওঁৰ আইডিটো এক্টিভ নে ইনএক্টিভ, তেওঁক এটা সুধিব লাগিব। তাৰ কাৰণে আপুনি চেম কপি কৰি পেলাই আপুনি এবাৰ ক'ত থ'ব, এইটো নিশ্চয় গম পাইছে। য়েছ বুলি যিটো আপুনি লিখিছে, য়েছত ক্লিক কৰিব লাগিব, নহ'লে আপোনাৰ খেলি মেলি হৈ যাব। তো ইয়াত আপুনি পেষ্ট কৰি দিয়ক। বাছ, ইয়াতো এটা কথা আহি পৰিছে আপোনাৰ, য়েছ কৰাৰ পিছত সেই ব্যক্তিজনৰ আইডিটো এক্টিভ নে ইনএক্টিভ, হয়নে? এক্টিভ আইডি কোনবিলাক? যিবিলাকত সদায় প্ৰতি মাহত বজাৰ চলি থাকে, সেইটো এক্টিভ আইডি। ইনএক্টিভ আইডি কোনটো? যিটো আইডিত যিজন ব্যক্তিয়ে 6 মাহ ধৰি বজাৰ কৰা নাই, মানে কণ্টিনিউ যদি 6 মাহতকৈ বেছি তেওঁৰ বজাৰ হৈ থকা নাই, তেতিয়াহ'লে তেওঁৰ আইডিটো ইনএক্টিভ হয়। তেওঁ বুজি পাব। আৰু কোনোবা এজন ব্যক্তি যদি ইনএক্টিভ বুলি আপোনাক মেছেজ কৰে বা এক্টিভ বুলি মেছেজ কৰে, তেতিয়া আপুনি তেওঁক কেনেকৈ ৰিপ্লাই কৰিব লাগিব, ইয়াত দিয়া আছে, চাওক। কোনোবাই যদি ৰিপ্লাইত আপোনাক এক্টিভ বুলি দিয়ে, তেতিয়াহ'লে এই মেছেজটো কৰিব লাগিব। এই মেছেজটো আপুনি কপি কৰি জাষ্ট ইয়াত পেষ্ট কৰি লওক। এইটো য়েছতে আছে আপোনাৰ। এক্টিভ বুলি দিলে আপুনি মেছেজ কৰিব। ইয়াত কি আছে যে এইটো বস্তুত লিখা আছে কোম্পানীৰ নিয়ম অনুসৰি যাৰ এক্টিভ আইডি থাকে তেওঁ নতুনকৈ RCMত আইডি কৰিব নোৱাৰে। আৰু ড্ৰিম ছেভাৰ টিমে 100% ছিষ্টেম ফ'ল' কৰি কাম কৰে, ৰুল ফ'ল' কৰি কাম কৰে। তো তেওঁক জাষ্ট বেষ্ট অফ লাক দি দিলে আমি কাম শেষ, তেওঁৰ লগত আৰু বেলেগ আমাৰ সম্পৰ্ক নাথাকিব। কিন্তু যিজন ব্যক্তিয়ে ধৰি লওক আপোনাক ইনএক্টিভ বুলি ৰিপ্লাই কৰিছে, সেইজন ব্যক্তি ইচ্ছা কৰিলে ড্ৰিম ছেভাৰ টিমৰ মাধ্যমেদি কাম কৰিব পাৰে। তো তেওঁক আপুনি এই মেছেজটো কৰিব পাৰে। এই ভিডিঅ'টোত তেওঁ গোটেইখিনি বুজি পাব, নতুন আইডি ল'ব পাৰে, তেওঁ গোটেই কামখিনি বুজিব পাৰিব। আৰু যিজন ব্যক্তিয়ে কামটো আৰম্ভ কৰিব বিচাৰে, তো সেইজন ব্যক্তিয়ে আপুনি তেওঁক KYC মেছেজটো আগত যিটো আছিল চেম আপুনি তেওঁক পঠাই দিব লাগে। বাছ, য়েছ পাৰ্টত কি কি আৰু ন' পাৰ্টত কি কি চিম্পল এবাৰ চাই লওক। আমি ফল্ডাৰ বনাইছোঁ ৱেলকাম, তো এইটো চবৰ কাৰণে আহিব। নমস্কাৰ দিলে, নিজৰ নামটো জনালে, যোনে ডান বুলি ৰিপ্লাই কৰিছে আপোনাক, হয়নে? তেওঁক আপুনি লগালগ আপুনি কি দিব, এইটো মেছেজ দি দিব। চবৰ তাতে এইটো মেছেজ গুচি যাব। তো ইয়াৰ ওপৰত ডিপেণ্ড কৰিব কোনে য়েছ কৈছে, কোনে ন' কৈছে। মেক্সিমাম ন' আছে,
থাকিব। তো নোট আপোনাৰ মেছেজটো চিম্পুল। তো আপুনি প্ৰথমতে কোনটো মেছেজ দিব ইয়াৰে আপুনি গম পাব লাগিব। প্ৰথমতে দিব আপুনি এইটো মেছেজ, হয়নে? নেক্সট আপোনাৰ যদি ভিডিঅ'টো নোচোৱাকৈ আপোনাৰ য়েছ বুলি ৰিপ্লাই কৰে, তেতিয়া আপুনি এই মেছেজটো পঠাব লাগিব তেখেতক। আৰু যিজন ব্যক্তিয়ে এইটো ভিডিঅ' চাই লৈ পেলাই আপোনাৰ কিছু সময় পিছত আপোনাক মেছেজ কৰে, সেইজন ব্যক্তিক আপুনি এইটো মেছেজ পঠাই দিলে এটা ভিডিঅ' আছে ইয়াৰ লগত এটাচ থৈ পেলাই 3 মিনিটৰ ভিডিঅ'। আৰু যিজন ব্যক্তি এইটো ভিডিঅ' চাই ইণ্টাৰেষ্টেড ক্লিক কৰিব, আপোনাক ৰিপ্লাই দিব, তেওঁক আপুনি KYC প্ৰচেছখিনি কৰিব লাগে। বাছ এইখিনি কথা। এইখিনি বস্তু আপুনি ধুনীয়াকৈ ছেভ কৰি লোৱাৰ পিছত সকলোকে মেছেজ কৰাত সুবিধা হ'ব। আৰু কিছু এনেকুৱা মেছেজ আপোনাৰ অপশ্যনেল যিবিলাক আছে সেইখিনি আমি দেখাই লৈছোঁ। অপশ্যনেলত ক্লিক কৰি লৈছোঁ বাৰু আমি। তো কেতিয়াবা এনেকুৱা হয়, ধৰক বহু ব্যক্তিয়ে আপোনাৰ ধৰি লওক প্ৰথম মেছেজৰ পিছত ৰিপ্লাই কৰা নাই বা KYC প্ৰচেছত গৈছে, তাৰপিছত তেওঁ মানুহজনে কিবা কনফিউজনত আছে, কিবা হয়তো ডাউট তেওঁৰ আছে। তো সেইসকল ব্যক্তিক আপুনি ইয়াতে কোনটো মেছেজ কি কৰিলে ভাল হয় নিজে চাই লৈ পেলাই আপুনি পঢ়ি লৈ পেলাই বুজি পেলাই দিব পাৰিব, কোনজন ব্যক্তি কোনটো মেছেজ দিয়াৰ প্ৰয়োজন থাকে। তো ইয়াত আপুনি গোটেইকেইটা মেছেজ ভালকৈ নিজে পঢ়ি যি হিচাপে প্ৰয়োজন হয় সেই হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। সেইটো অপশ্যনেল হয়, নিজে চাই নিজে পঢ়ি কাক কোনটো মেছেজ দিয়া ভাল হয় জাষ্ট ইয়াত আপুনি ছেভ কৰি থৈ দিয়ক। সেইটো প্ৰয়োজন যেতিয়া হ'ব তেতিয়া আপুনি চাই লৈ নিজে আপুনি কৰি ল'ব পাৰিব। জাষ্ট মেছেজখিনি মই ছেভ কৰা প্ৰচেছটো এইটো চিম্পল। সেইটো পঢ়ি লৈ আপুনি নিজে নিজে দিব পাৰিব। মই জাষ্ট মেছেজখিনি ছেভ কৰাই দিছোঁ আপোনাক কেনেকৈ কৰিব। চেম প্লাছ চিনত ক্লিক কৰিছে, জাষ্ট পেষ্ট কৰি দিছে, ৰাইট চিনত ক্লিক কৰিছে, বেক কৰিছে, ছেভ হৈ গৈছে। আৰু এটা আছে নেকি মেছেজ, আৰু দুটা আছে। এইখিনি মেছেজ আপুনি পঢ়ি পেলাই কাক কেতিয়া প্ৰয়োজন হয় সেই হিচাপে দিব লাগিব। তো এইকেইটা মেছেজ 5টা মেছেজ মেবি সেইটো অপশ্যনেল, চাই লৈ আপুনি দিব। বাছ এইখিনি অলটোত ক্লিক কৰিলে গোটেই মেছেজবিলাক আহিব। ইয়াত বিচৰাত অসুবিধা হ'ব, ফল্ডাৰ ৱাইজ বনাই ল'লে আপোনাৰ সুবিধা। মেইনলি ন' পাৰ্টত মাত্ৰ 4টা মেছেজ আছে। ৱেলকামত আমি সকলোকে পঠাব লাগিব। ন' কৰিছে ন'তে কিকেইটা আমি দিব লাগিব। য়েছ কৈছে, য়েছ ক'লে আমি পাৰ্ট য়েছ কৈছে, য়েছ হ'লে এক্টিভ নে ইনএক্টিভ দিলোঁ। এক্টিভ হ'লে এইটো মেছেজতে শেষ হৈ গ'ল। কোনোবাই ইনএক্টিভ দিছে তেওঁক এইটো মেছেজ দিলোঁ। তাৰপিছতে আমি ইণ্টাৰেষ্টেড তেওঁক KYC ছাবমিট কৰাৰ কাৰণে মেছেজটো দিলোঁ। বাছ এইখিনি। তো আজিৰ ভিডিঅ'টো এইখিনিতেই আছিল। ধন্যবাদ। জয় RCM।